Hello everyone, welcome to MD Physics classes. আজি আমি part 1 প্ৰথম চেপ্টাৰটো চাম। part 1 প্ৰথম চেপ্টাৰটো হ'ল ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডছ, বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ। তো এই চেপ্টাৰটো অলৰেডি এটা পাৰ্ট বনোৱা আছে, ঠিক আছে, য'ত আমি কুলম্ব সূত্ৰৰ পৰা আদি কৰি অধ্যাপনৰ নীতিলৈকে আমি ডিছকাছ কৰিলোঁ, ঠিক আছে। কুলম্ব সূত্ৰৰ পৰা অধ্যাপনৰ নীতিলৈকে ডিছকাছ কৰিলোঁ। আজি আমি তাৰ পিছৰ পাৰ্টটো অলপ ডিছকাছ কৰিম, ঠিক আছে। তোমালোকৰ পিছত অধ্যাপনৰ নীতিৰ পাছত নেক্সট আছে কি ইলেক্ট্ৰিক ফিল্ড বা বৈদ্যুতিক ক্ষেত্ৰ। এতিয়া চোৱা, যদি অকল এটা আধান কিউ থাকে, কিউ আধানটোৱে কি কৰে, ইয়াৰ চাৰিওফালে এখন ক্ষেত্ৰ দিয়ে বুলি আমি ধৰি লওঁ, ঠিক আছে। মনত ৰাখিবা ক্ষেত্ৰখন কাল্পনিক হয়, ঠিক আছে, আমি ইমাজিন কৰি লওঁ। তো এই ক্ষেত্ৰখন উলিওৱা ফৰ্মুলাটো হ'ল, যদি কিউ আধান এটা থাকে ইয়াত আৰু ইয়াৰ পৰা যদি মই এটা দূৰত্ব ধৰোঁ স্মল আৰ, ঠিক আছে, আৰু ইয়াত যদি বিন্দু এটা ধৰোঁ পি, তেতিয়াহ'লে কিউ আধানৰ কাৰণে পি বিন্দুত ক্ষেত্ৰৰ মান হ'ব ই ইকুৱেল টু 1/4πε0 কিউ বাই আৰ স্কোৱাৰ। আৰু যদি এইফালে ভেক্টৰ কৰোঁ তেতিয়া এইটো মই আৰ কি কৰি দিম, কেপ, মানে এটা ভেক্টৰ বনাব পাৰিম, হ'ব। তো এইটোৱে কি কৰে, আমাৰ যিকোনো দূৰত্বত কিউ আধান এটাৰ কাৰণে যিটো ক্ষেত্ৰ হয় সেইটো আমাৰ কেলকুলেট কৰাৰ সুবিধা হয়, ঠিক আছে, এই ফৰ্মুলাটো হয়। এইটো তোমালোকে মনত ৰাখিবা, ইম্পৰ্টেণ্ট ফৰ্মুলা। তাৰপিছত আমি নেক্সট যাম। নেক্সট কৈছে যে ফ'ৰ্চ এক্সপিৰিয়েঞ্চ বাই চাৰ্জ ইন প্ৰেজেঞ্চ অফ ইলেক্ট্ৰিক ফিল্ড। এটা ইলেক্ট্ৰিক ফিল্ড এখনত, এতিয়া ইলেক্ট্ৰিক ফিল্ড মানে কাঁচিল মই আঁকিব পাৰোঁ, ঠিক আছে। এনেকৈ যদি মই ইলেক্ট্ৰিক ফিল্ড এখন আঁকো আৰু বাহিৰৰ পৰা যদি মই এটা চাৰ্জ কিউ লৈ আহোঁ, ঠিক আছে, তো এই কিউ চাৰ্জটোৱে ই ইলেক্ট্ৰিক ফিল্ডত কিমান ফ'ৰ্চ ফিল কৰিব, হ'ব। তো ইয়াৰ কাৰণে এটা ফৰ্মুলা আছে, ফৰ্মুলাটো কি, কিউ চাৰ্জ এটা যদি ই ইলেক্ট্ৰিক ফিল্ডত আনা তেতিয়াহ'লে ই ফ'ৰ্চ ফিল কৰিব এফ ইকুৱেল টু কিউ ই, ঠিক আছে। একদম ইম্পৰ্টেণ্ট ফৰ্মুলা মনত ৰাখিবা। কিউ আধান এটা ই বৈদ্যুতিক ক্ষেত্ৰত যদি আনো তেতিয়াহ'লে কিমান ফ'ৰ্চ ফিল কৰিব, এফ ইকুৱেল টু কিউ ই। এইটো আমি কেনেকৈ উলিয়াইছে আচলতে ৰিলেশ্যনটো আমি এটা আইডিয়া ল'ব পাৰোঁ। যদি আমি কুলম্ব সূত্ৰটো ধৰোঁ দুটা আধানৰ কাৰণে, এফ ইকুৱেল টু 1/4πε0 Q1 Q2 বাই আৰ স্কোৱাৰ, ঠিক আছে। যদি চাৰ্জকেইটা মই একে ধৰোঁ, মানে Q1 ইকুৱেল টু Q2 ইকুৱেল টু যদি কিউ ধৰোঁ, এই কণ্ডিশ্যনটো যদি ধৰোঁ তেতিয়াহ'লে কি হ'ব, 1/4πε0 কিউ বাই আৰ স্কোৱাৰ। এতিয়া আমি কি শিকিলোঁ, এতিয়া আমি শিকিলোঁ যে ইলেক্ট্ৰিক ফিল্ড কি হয়, 1/4πε0 কিউ বাই আৰ স্কোৱাৰ, আৰ দূৰত্বত ইলেক্ট্ৰিক ফিল্ড, হয়নে। এই ফৰ্মুলাটো শিকিলোঁ। এতিয়া এই ফৰ্মুলাটো যদি মই ইয়াত পুট কৰি দিওঁ, এইটো যদি ইয়াত পুট কৰি দিওঁ, নিজে ভালকৈ চোৱা, এইটো যদি চাওঁ এনেকৈ 1/4πε কিউ বাই আৰ স্কোৱাৰ, 1/4πε কিউ বাই আৰ স্কোৱাৰ মানে কি হয়, ই হয়। তেতিয়াহ'লে এফ ইকুৱেল টু কি হৈ যাব, এইটো যদি ই পাতোঁ, কিউটো আগলৈ লৈ আহিলে কিউ, আৰু 1/4πε কিউ বাই আৰ স্কোৱাৰ মানে কি হয়, ই হয়, হ'ব। তো ইয়াৰ পৰা আমি এটা ৰিলেশ্যন পাই গ'লোঁ, যিটো এফ ইকুৱেল টু কিউ ই। এইটো মনত ৰাখিবলগীয়া কথা। তাৰপিছত আমি নেক্সট যাম এইটো চেপ্টাৰৰ। নেক্সট হ'ল বৈদ্যুতিক ক্ষেত্ৰ ৰেখা, ঠিক আছে, ইলেক্ট্ৰিক ফিল্ড লাইন্স বুলি কয় তাক, ইলেক্ট্ৰিক ফিল্ড লাইন্স। এতিয়া চোৱা, ধনাত্মক আৰু ঋণাত্মক দুটা আধান থাকে। যদি ধনাত্মক আধান এটা মই অকলে ধৰোঁ তেতিয়া মনত ৰাখিবা এই ক্ষেত্ৰ ৰেখাবিলাক কি হ'ব, ফিল্ড লাইন্স বা ক্ষেত্ৰ ৰেখা, এইবিলাক কি হয়, ধনাত্মক আধানৰ পৰা বাহিৰলৈ ওলাই যায় বুলি ধৰোঁ। আৰু এইবিলাক কি হয়, এইবিলাক ইমাজিনেৰী ৰেখা, মনত ৰাখিবা, আমি কল্পনা কৰি লৈছোঁ, কাল্পনিক ৰেখা, ঠিক আছে। কেলৈ কল্পনা কৰি লৈছোঁ, কাৰণ এনেকৈ ক্ষেত্ৰ ৰেখাবিলাক ধৰিলে আমাৰ প্ৰব্লেমবিলাক কৰিবলৈ সুবিধা হয়, ইলেক্ট্ৰিক ফিল্ডৰ ৰিলেটেড বা ইলেক্ট্ৰিক ফিল্ডৰ যিটো কনচেপ্ট সেইটো বুজিবলৈ সুবিধা হয়, সেইটো কাৰণে ধৰি লৈছোঁ। আৰু যদি এটা নেগেটিভ চাৰ্জ থাকে তেতিয়া কি হয়, ফিল্ড লাইন্সবিলাক বা ক্ষেত্ৰ ৰেখাবিলাক কি হ'ব, আহি পেলাই সোমাবহি এনেকৈ ধুনীয়াকৈ। এতিয়া প্ৰশ্ন আহিব, ক'ৰ পৰা সোমাব, আহিছে ক'ৰ পৰা আহিছে, প্ৰশ্নটো হ'ব অসীমৰ পৰা আহিছে, ঠিক আছে, ইনফিনিটিৰ পৰা আহিছে। এতিয়া পজিটিভ চাৰ্জ বা ওলাই গৈছে ক্ষেত্ৰ ৰেখাবিলাক, ক'লৈ ওলাই গৈছে, ইনফিনিটিলৈ ওলাই গৈছে, এইটো মনত ৰাখিবা তোমালোকে। এনেকৈ পজিটিভ চাৰ্জ থাকিলে এনেকৈ হ'ব, নেগেটিভ চাৰ্জ থাকিলে এনেকৈ হ'ব। আৰু যদি ওচৰে পাজৰে দুটা পজিটিভ আৰু নেগেটিভ চাৰ্জ থাকে তেতিয়া কি হ'ব, পজিটিভৰ পৰা সদায় ফিল্ড লাইন্সবিলাক ওলাব আৰু নেগেটিভত সোমাব, ঠিক আছে। পজিটিভ হ'লে এনেকৈ বাহিৰলৈ ওলাব, এনেকুৱা ডিজাইনত হ'ব, মনত ৰাখিবা। আৰু নেগেটিভ হ'লে কি হয়, সোমাই এনেকুৱা হ'ব, ঠিক আছে। আৰু যদি দুটা পজিটিভ ওচৰত থাকে তেতিয়া কেনেকুৱা হ'ব, পজিটিভ থাকিলে তাৰ কাৰণে আমি চাইডত ৰাখিবলৈ চাম। এনেকৈ যদি পজিটিভ থাকে তেতিয়া কি হ'ব, পজিটিভৰ পৰা ওলাব, কিন্তু তাহাঁতি কি হ'ব, লগ নহ'বগৈ, কাৰণ ইটোৱে সেইটো কি কৰিব, বিকৰ্ষণ কৰিব, ঠিক আছে। এনেকৈ আঁকিব পাৰোঁ আমি।
একদম সিম্পল মনত ৰাখিবা এনেকুৱা ডিজাইন ৰাখিব পাৰা ঠিক আছে দুটা যদি পজিটিভ নেগেটিভ থাকিলে এনেকুৱা ডিজাইন হ'ব খালি সোমাই যাব ভিতৰলে হ'ব এতিয়া ইয়াৰ পৰা আমি কেইটামান ধৰ্ম লিখিব পাৰিম ঠিক আছে বৈদ্যুতিক ক্ষেত্ৰৰেখাৰ ধৰ্ম ঠিক আছে ফ্লাক্স আমি পিছত চাম প্ৰথম ধৰ্মকেইটা চাই লওঁ এতিয়া চোৱা মই এডোখৰ চাইডত জেগা এডোখৰ উলিয়াই লৈছো ধৰ্মবিলাক লিখিবলৈ তোমালোকৰ কিতাপত দিয়াই আছে মই জাষ্ট বুজাই দিম ইয়াত তাৰ প্ৰথম ধৰ্মটো আমি কি লিখিব পাৰিম বৈদ্যুতিক ক্ষেত্ৰৰেখা ধৰ্মটো যে বৈদ্যুতিক ক্ষেত্ৰৰেখাবিলাক অসীমত আৰম্ভ হয় নেগেটিভ চাৰ্জৰ কাৰণে অসীমত আৰম্ভ হয় ইয়াত সোমাবহি ঠিক আছে বা অসীমত শেষ হয় অসীমত শেষ কা হ'ব পজিটিভ চাৰ্জৰ কাৰণে পজিটিভ চাৰ্জৰ পৰা ওলাই কল যাব কৈছো অসীমত শেষ হ'ব ঠিক আছে প্ৰথমটো বৈদ্যুতিক ক্ষেত্ৰৰেখাবিলাক অসীমত আৰম্ভ হ'ব বা অসীমত শেষ হ'ব পজিটিভ আৰু নেগেটিভ চাৰ্জৰ কথা কৈছো তাৰপিছত 2 নম্বৰটো কি হ'ব আৰু এটা কথা মনত ৰাখিবা যে বৈদ্যুতিক ক্ষেত্ৰৰেখাবিলাক ধনাত্মকত আৰম্ভ হয় আৰু ঋণাত্মকত শেষ হয় যদি ওচৰা-ওচৰিকে দুটা আধান থাকে সেইটো মনত ৰাখিবা ঠিক আছে তাৰপিছত 2 নম্বৰটো কি হ'ব 2 নম্বৰটো এটাই কৈছে যে বৈদ্যুতিক ক্ষেত্ৰৰেখা যিকোনো বিন্দুত যদি মই স্পৰ্শক আঁকো ঠিক আছে তো সেই স্পৰ্শকডালে কি কৰিব সেই বিন্দুটোত বৈদ্যুতিক ক্ষেত্ৰৰেখাৰ দিশ নিৰ্দেশ কৰিব মানে এই ডখতে যদি মোক বৈদ্যুতিক ক্ষেত্ৰৰ দিশ লাগে তেতিয়া কি কৰিম মই এনেকৈ বিন্দু এটা ল'ম আৰু তাত কি কৰিম স্পৰ্শ মানে তাৰ লগত এনেকৈ টাচ কৰাকৈ এনেকৈ এডাল লাইন টানিব লাগে ঠিক আছে আৰু ইয়াত ডাইৰেকশ্যনটো মাখি দিব পাৰিবা এইটো ডাইৰেকশ্যনৰ এইটো মিলি গৈছে ঠিক আছে সেই বিন্দুটোত আমি এনেকৈ ডাইৰেকশ্যনটো উলিয়াব পাৰিম হ'ব তাৰপিছত 3 পইণ্টটো কি কৈছে 3 পইণ্টটো কৈছে যে বৈদ্যুতিক ক্ষেত্ৰৰেখাবিলাকে কেতিয়াও কটাকটি নকৰে ঠিক আছে বৈদ্যুতিক ক্ষেত্ৰৰেখাবিলাকে কেতিয়াও কটাকটি নকৰে তো এডাল এনেকৈ গৈছে তো ইয়াত এনেকৈ মই আৰু এডাল এনেকৈ আঁকিব নোৱাৰো এনেকৈ কটাকটি কৰাকৈ আঁকিব নোৱাৰো সেইটো ভুল হৈ যাব কেলে ভুল হৈ যাব তাতো সিম্পল এটা এক্সপ্লেনেশ্যন দিয়া আছে চোৱা যদি এনেকৈ কটাকটি কৰে বৈদ্যুতিক ক্ষেত্ৰৰেখাটোলে তেতিয়া এই বিন্দুটো বাকি হৈছে দুটা দিশ ওলাই গৈছে হয়নে মানে এডোখৰ বৈদ্যুতিক ক্ষেত্ৰ এটা বিন্দুৰ পৰা দুটা দিশ ওলাইছে আৰু যেহেতু বৈদ্যুতিক ক্ষেত্ৰৰেখা আমি ভেক্টৰ ধৰিছো হয়নে তো এটা বিন্দুত দুটা দিশ ওলাব নোৱাৰে সেইটো কাৰণে বৈদ্যুতিক ক্ষেত্ৰৰেখাবিলাক আচলতে কটাকটি কৰিব নোৱাৰে 3 নম্বৰটো কি ক'লো কটাকটি কৰিব নোৱাৰে কটাকটি কৰিব নোৱাৰে ইন্টাৰসেক্ট কৰিব নোৱাৰে ক'ব পৰা ইংলিছত যদি কওঁ ঠিক আছে ডাজ নট ইন্টাৰসেক্ট তাৰপিছত আৰু এবাৰ চাই আমি কি গম পাম আৰু এটা কথা আমি ক'ব পাওঁ 4 নম্বৰ পইণ্ট যে বৈদ্যুতিক ক্ষেত্ৰৰেখাবিলাক কি হয় অবিচ্ছিন্ন ৰেখা বুলি কৈছে অবিচ্ছিন্ন ৰেখা মানে তুমি কন্টিনিউয়াছলি একে গৈ থাকিব লাগিব এতিয়া মই এডোখৰ পৰা বৈদ্যুতিক ক্ষেত্ৰৰেখা ৰাখিব লাগে মই এনেকৈ আজডাল পাৰিম মাজত এনেকৈ গেপ থব নোৱাৰো মনত ৰাখিবা ঠিক আছে তো গেপ থৈ দিলে কি হ'ব অবিচ্ছিন্ন হ'ব জানো নহ'ব এনেকৈ অবিচ্ছিন্ন হ'লে কি হ'ব এইডোখৰ ক্ষেত্ৰ 0 বুলি ক'ব পাৰিম ন তো সেইটো সম্ভৱ নহয় সদায় মনত ৰাখিবা অবিচ্ছিন্ন হ'ব লাগিব যিমান দূৰলৈকে আঁকা তুমি লাইনটো দীঘল কৰিব লাগিব অবিচ্ছিন্ন ৰেখা বুলি কয় এই কনচেপ্টটোকে বৈদ্যুতিক ক্ষেত্ৰৰেখাবিলাক কি হয় অবিচ্ছিন্ন ৰেখা মনত থাকিবনে এইকেইটা আমি প্ৰপাৰ্টি চাব লাগে বৈদ্যুতিক ক্ষেত্ৰৰেখাৰ হ'ব তাৰপিছত আমি নেক্সট যাম বৈদ্যুতিক ফ্লাক্স বা অভিবাহ হ'ব বৈদ্যুতিক ফ্লাক্স বা অভিবাহ কাক কয় বা ইলেক্ট্ৰিক ফ্লাক্স বুলি যাক কওঁ নিৰ্দিষ্ট যদি আমি ক্ষেত্ৰ এডোখৰ লৈ লওঁ ঠিক আছে ক্ষেত্ৰ এডোখৰ যদি লৈ লওঁ ক্ষেত্ৰখনৰ মাজেদি পাৰ হৈ যোৱা বৈদ্যুতিক ক্ষেত্ৰকে আমি কি বুলি ক'ম এনেকৈ যদি বৈদ্যুতিক ক্ষেত্ৰ পাৰ হৈ গৈছে বুলি ধৰম এই ক্ষেত্ৰখনৰ যদি মই কালি এ লওঁ তেতিয়াহ'লে এই কালিখণ্ড এৰ মাজেদি পাৰ হৈ যোৱা মুঠ বৈদ্যুতিক ক্ষেত্ৰকে মই কি বুলি ক'ম ফ্লাক্স বুলি ক'ম আৰু এই কালি যদি লওঁ কালিখনৰ সদায় কি কৰিম 90 ডিগ্ৰীত মই ক্ষেত্ৰ ভেক্টৰ আঁকিম এইটো মনত ৰাখিবা ঠিক আছে আৰু ফৰ্মুলাটো হ'ব ফাই ইকুৱেল টু ই ডট এ আৰু ডট প্ৰডাক্টত কি আহে cos থিটা হে আমি গম পাওঁ ই এ কি হ'ব cos থিটা আহিব আৰু থিটা কি হ'ব থিটা হ'ব ই ভেক্টৰ আৰু এন কেপৰ মাজৰ কোণ এন কেপ মানে ক্ষেত্ৰৰ ভেক্টৰ মানে যিকোনো এটা যদি ক্ষেত্ৰ লোৱা তেতিয়া সেই ক্ষেত্ৰটোৰ 90 ডিগ্ৰীত আমি কি ৰাখিব পাৰো ক্ষেত্ৰ ভেক্টৰ ৰাখিব মনত ৰাখিবা মানে সিম্পলি যদি আমি এটা এক্সাম্পল দিব যাওঁ মোৰ ওচৰত এখন কিতাপ আছে এইটো যদি মই ক্ষেত্ৰ ধৰো ঠিক আছে তো ক্ষেত্ৰৰ 90 ডিগ্ৰীত
কি আঁকিব লাগিব ভেক্টৰ আঁকিব লাগিব সদায় ক্ষেত্ৰৰ 90 ডিগ্ৰী এটা আৰু এটা প্ৰশ্ন আহিব যে যদি বন্ধ পৃষ্ঠ হয় বন্ধ পৃষ্ঠ বা আবদ্ধ পৃষ্ঠ বা ফুটবল এটা যদি ধৰে তা ফুটবলৰ ক্ষেত্ৰত আমি ক্ষেত্ৰ ভেক্টৰ কেনেকৈ আঁকিম আবদ্ধ পৃষ্ঠ তাৰ কাৰণে আমি কি আঁকিম ৰেডিয়েলি আউটৱাৰ্ড মানে বহিমুখীভাৱে আমি আঁকিব লাগিব যিকোনো এটা সৰু অংশ এটা লৈ ঠিক আছে সেই ফুটবলটো সৰু অংশ এটা লৈ বাহিৰলৈ আঁকিব লাগিব ভিতৰলৈ নাআঁকো আউটৱাৰ্ড নৰ্মেল বুলি কয় ঠিক আছে বহিমুখী লম্বভাৱে আঁকিব লাগিব এটা এটো আৰু মডিফিকেশন আছে মনত ৰাখিবা যেনেকৈ গুটে কালি খণ্ডলৈ যদি মই সৰু কালি এটা লওঁ সৰু কালি এটা ডেল্টাই হৈ যাব আৰু সৰু কালি কাৰণে যেটা ফ্লাক্স উলিয়াম তেটা মুঠ ফ্লাক্স উলিয়াব ন ফাইটো ইয়াত কি আছে টোটাল কালি কাৰণে উলিয়াইছে কাৰণে মুঠ ফ্লাক্স ঠিক আছে সৰু কালি কাৰণে যেটা ফ্লাক্সটো উলিয়াম তেটা তাক মই কি কম ডেল্টা ফাই বুলি কম ডেল্টা ফাই মানে কি হ'ব সেম ই ডট ডেল্টা এ হ'ব ডেল্টা এ মানে হয় কোনো সৰু অংশ এটা লৈছে সেম ইয়াত যদি লিখিবলৈ যাওঁ ই ডেল্টা এ cos থিটা হ'ব এনেকুৱা হ'ব তো ফ্লাক্সটো একদম সিম্পল মনত ৰাখিবা ফৰ্মুলাটো খালি তোমালকে মনত ৰাখি থবা ফৰ্মুলাটো ইম্পৰ্টেন্ট হয়নে কালি নিৰ্দিষ্ট ক্ষেত্ৰ বা কালিৰ মাজেদি পাৰ হৈ যোৱা মুঠ বৈদ্যুতিক ক্ষেত্ৰই কি হৈছে ফ্লাক্স হ'ব এতিয়া নেক্সট চাম আমি বৈদ্যুতিক দ্বিমেৰু বা ইলেক্ট্ৰিক ডাইপোল হ'ব তো ইয়াৰ কনসেপ্টটো একদম সিম্পল তো ইয়াত এটাই কৈছে যে দুটা যদি সমান আৰু বিপৰীতধৰ্মী আধান থাকে এটা যদি মই কিউ ধৰো আৰু বিপৰীতধৰ্মী বুলি কৈছে ন তো এটো কাৰণে এটো কি ধৰি দিম মাইনাস কিউ ধৰিম দুটা সমান আৰু যদি বিপৰীতধৰ্মী আধান থাকে আৰু তাহাঁতৰ মাজৰ দূৰত্বটো মই কি ধৰিব লাগিব 2a ল'ব লাগিব দুটা সমান আৰু বিপৰীতধৰ্মী আধান ঠিক আছে ইকুৱেল আৰু অপোজিট চাৰ্জ হ'ব লাগিব আৰু ম্যাগনিটিউডটো কি হ'ব লাগিব সেম হ'ব লাগিব আৰু তাহাঁতৰ মাজৰ যদি ডিসটেন্সটো 2a হয় তেতিয়াহ'লে এই যেটো r হি বনিছে তো ইয়াক কি বুলি কম ইলেক্ট্ৰিক ডাইপোল বা বৈদ্যুতিক দ্বিমেৰু বুলি কম বৈদ্যুতিক দ্বিমেৰু পালে তোমালোকৰ মনলৈ এটা সিম্পল ধাৰণা আহিব লাগে এফালে কিউ আছে এফালে মাইনাস কিউ এটা চোৱা এই গুটেটো যে 2a হয় যদি মাজত মই কেন্দ্ৰ ধৰি লওঁ তেতিয়াহ'লে অবিয়াসলি এফালে a আহি যাব এফালে a আহি যাব এই 2a টো যদি মই দুভাগকে বুজাব যাওঁ হ'ব তো এটো মনত ৰাখিবা ডাইপোল একদম সিম্পল দুটা সমান আৰু বিপৰীতধৰ্মী আধান আৰু তাহাঁতৰ মাজত যদি দূৰত্ব 2a হয় তেতিয়াহ'লে তাকে আমি কি বুলি কওঁ বৈদ্যুতিক দ্বিমেৰু বা ইলেক্ট্ৰিক ডাইপোল তাৰ পিছত আমি নেক্সট কি কৈছে নেক্সট কৈছে ইলেক্ট্ৰিক ডাইপোল মোমেন্ট ভেক্টৰ ঠিক আছে বৈদ্যুতিক দ্বিমেৰুৰ ভেক্টৰ এটা বৈদ্যুতিক দ্বিমেৰু ভেক্টৰ কিহে বুজায় p ভেক্টৰে বুজায় মনত ৰাখিবা p ভেক্টৰে বুজায় এটা বৈদ্যুতিক দ্বিমেৰু ভেক্টৰ মানে কি বৈদ্যুতিক দ্বিমেৰু এটাৰ কাৰণে আমি এটা ভেক্টৰ পাম ঠিক আছে যাক কি বুলি কম বৈদ্যুতিক দ্বিমেৰু ভেক্টৰ বুলি কম আৰু তাৰ ভ্যালুটো কি হয় ভ্যালুটো বা ম্যাগনিটিউড বুলি কয় ভ্যালুটো অন্য কোনো হয় এটা আধান মাল্টিপ্লাইড বাই ডিসটেন্স যেহেতু এটা বৈদ্যুতিক দ্বিমেৰু মানে কি প্লাস কিউ মাইনাস কিউ আর তার মাজৰ দূৰত্বটো 2a হয়নে তো ইয়া যিকোনো আধানৰ মান লম এটা আছে এটো 3 কুলম হলে এটো -3 কুলম প্লাস মাইনাস আমাৰ চিনটো দৰকাৰ নাই ঠিক আছে আমি ম্যাগনিটিউডটো লম হয়নে এটো কি এটো লব পাৰো বা এটো লব পাৰো দুটা কিউ হয় হেতু কাৰণে প্ৰবলেম নাই যিকোনো এটা আধান লম আৰু তাহাঁতৰ মাজৰ দূৰত্বটো কি লম যদি পূৰণ কৰি লম ঠিক আছে ক্ৰস প্ৰডাক্ট তেতিয়া এটো কি হৈ যাব বৈদ্যুতিক ক্ষেত্ৰ ভেক্টৰ আৰু এটা কথা মনত ৰাখিবা এই বৈদ্যুতিক ক্ষেত্ৰ ভেক্টৰ যদি তোমাক ডাইৰেকশনটো উলিয়াবলৈ দিয়ে ডাইৰেকশনটো কি হ'ব সদায় নেগেটিভৰ পৰা পজিটিভ বুলি মনত ৰাখিবা বৈদ্যুতিক ক্ষেত্ৰ ভেক্টৰৰ দিশ যদি কয় তেতিয়াহ'লে মনত ৰাখিবা নেগেটিভ চাৰ্জৰ পৰা পজিটিভ চাৰ্জলৈ হ'বনে তো আজি মই ইমানলৈকে ডিসকাস কৰিলো নেক্সট আৰু সোনকালে মই অতি সোনকালে পাৰ্ট বিলাক আনিবলৈ চেষ্টা কৰিম পাৰ্ট 1 টো সোনকালে শেষ কৰিম প্ৰথম চেপ্টাৰৰ তোমালোকে যদি ভিডিওটো ভাল পাইছা নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু শেয়াৰ কৰিবা থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং